নমস্কাৰ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈকে আহিলোঁ, কাৰণ অলপমান দেহাটো সুস্থ হৈছোঁ। তাৰ মাজতে এতিয়া ভাল পাইছোঁ, কাৰণ সেই হাতৰ অলপমান টক নোহোৱা হৈ আছে, যি নেকি তেজ নাপিলে অলপ ঝিনঝিনি থাকে হাতখন, সেনেকুৱা হৈ আছে। আৰু খুৰাই কৈছে কি মই ভাল কৰি দিম, একো টেনশ্যন ল'ব নালাগে। আৰু হস্পিটেলৰ গোটেইখিনি কোৰ্চ কৰিলোৱে বাৰু, আৰু চেকআপত যাব লাগি আছে। আৰু আমাৰ খুৰা তাতে বঢ়িয়াকেইখিনি চাৰিওফালে। আৰু এয়া মোৰ ইয়াতে বৰ্তমান হাতখনৰ মই বৰ্তমান টক নাপাওঁ, নাভডাল কাটা গৈছে। গতিকে এইখিনি জেগাত মোৰ টক নাই। হ'ব দে। আৰু খুব ধুনীয়াকৈ এতিয়া খুৰাই ঢেকীয়া পাত এদি চাৰি দিব, অলপমান ঝিনঝিনি আছেতো, ঝিনঝিনিটো নোহোৱা হ'ব। আৰু ইয়াৰ কিবা কিবি দেখোন এইগিলা বহী পাতৰ নিচিনা বস্তু আল্লা, আগৰ দিনৰ মানুহ নহয়, বিৰাট শক্ত, বিৰাট কাঢ়া। আৰু ভালো হৈ যাব বাৰু, বহুতখিনি প্ৰমাণীয় হৈছে। আৰু ধুনীয়াকৈ আৰু অলপমান মাননি দি দিলোঁ, যিহেতুকে ডাক্তৰৰ ওচৰত গ'লে ইমান পইচা দিব লাগে, নাই বুলি 4-5 হাজাৰ টকা, চাওঁতে 500 টকা এটা লাগে। গতিকে এতিয়া খুৰাই ঝাৰি ফুকি অলপমান পইচাতে বঢ়িয়াকৈ ভাল কৰি দিব। আৰু এতিয়া খুৰাই ইয়াৰ বঢ়িয়াকৈ ঢেকীয়া পাতেদি হাতখন মোৰ চাৰি দিব। ঢেকীয়া পাতেদি যদি মৰা মানুহো কুবি থকা সি জিয়ত হ'ব, এনেকুৱা তাৰমানে শক্ত। আৰু এতিয়া হাতখন বিহে আছে, ক'বাই ভাল মোৰ। ঢেকীয়া পাত দেখা পাই হাতখনে দেখোন একো বেমাৰ চেমাৰ নোহোৱা নিচিনা কৰিছে। অনাদি অনত পুৰুষ অষ্টপদীয় স্থিতি কৰি সুদৰ্শন সংকলমাৰে বিম্বাৰ শব্দ চকৰহিলে ভূতক পেটকি হিচাপে চকমানে উচ্চাৰণ বিহাৰী মাৰি পানী কেতিয়া কৰে বাপা ঐ, চাৰা দেখোন শেষে নহয়। এখন কিতাপ শেষে হ'ব নেকি? ইমান বুঢ়া হ'লেও কিন্তু চকুৰ ডিছপ্লে যোৱা নাই খুৰাৰ, পুৰা কাৰা মাৰিব পাৰে। আৰু ইফালে চাৰবা অহা মানুহ, বিহৰ বা বৈদ্যৰ ওচৰত অহা মানুহ এইফালে বহিয়ে আছে, আহিয়ে থাকে বাৰু। এতিয়া বৰ্তমান 4-5টা বাজিছে, দিনটো বোলে মানুহ ৰেষ্ট নাই। অলপমান চাৰি দিয়া পাই ঝিনঝিনিটো কমছি বাৰু, তৎকানো ক'ত ভাল হ'ব, দুদিনমান দেৰি হ'বই বাৰু। অলপমান ভাল লাগছি এতিয়াহে। মালিচ কৰি চাৰিম, অলপমান চাৰি যাওঁ দেই, অলপ চাৰিম, অলপমানহে এনেকৈ আঙুলি এইটো ভট নাইতো, ইফালৰ পৰা এইকেইটা নাধৰোঁ মই। এইখিনিত বাৰু আছে, এইখিনি গম পাই আছোঁ, অলপ এইখিনি পেটত নাই। এইখিনি অলপ এনেকৈ দিলি, অলপ চিনি অলপমান আছে, কিন্তু এইখিনিও নেকি এনেকৈ দিলি অলপ চিনি অলপমান বিহুৱাৰ নিচিনা আছে, কিন্তু এইখিনি জেগাতহে গম পায় এইখিনি জেগাতে। আৰু আগৰ দিনৰ মানুহটো পুৰা পাৱাৰ আছে, আগতে বোলে হস্পিটেলত যোৱাই নাছিল, এতিয়াহে গোটেই হস্পিটেলত নেগেলি মানুহ মৰবুয়ে। আগতে এনেকৈ চাৰা ফুকা কৰিয়ে খেদিছিল। আৰু বঢ়িয়াকৈ চাহ দিলা, তামোল দিলা, পাণ দিলা। এই বস্তুটো ঘৰত আনিব লাগিব, এইখিনি কথা মই কাৰণ একাংশী বেমাৰী খোৱা মানুহটো নাৰ্ভৰ হেৰি নহয়, কাণখন কিবা আমাৰ কি হ'ব প্ৰধান নিৰ্ভৰ কৰি থাকোঁতো, সেইকাৰণে এই একদম সম্পূৰ্ণ শিৰৰ দুখ হৈ গৈছে। নাপাওঁ কিবা যদি কামাৰি গম নাপায়, চিকুটিটো গম নাপায়, এনেকুৱা ভঙা বস্তুটো এই বস্তুটো তাকো হ'ল আঘাত কাৰণে। এতিয়া এইটো ভাল হ'ব নে? ভাল হ'ব, সেইকাৰণে এতিয়া আগতে আহিফালে কিন্তু যিয়ে নহয় এতিয়াও তই মুঠত ফোন কৰি থাকিব লাগিব, কি হৈছে কি হোৱা নাই, ইয়াৰ বেলেগ হেৰি কৰি থাকিব লাগিবতো, ইমান লৈ থাকিম মই কৈ দিম সেইটোৱে কৃষ্ণ। এতিয়া আপুনি কিছুমানে ক'ব কি এইবিলাক কিহৰ হেৰি ডাইৰেক্ট ডাক্তৰৰ ওচৰত গেলি হয় বুলি ক'ব, আগৰ দিনৰ মানুহটো এইবিলাক বৈধৰ ওচৰত ডাক্তৰে নাছিল আগতে, চব অসমীয়া কবি দ্বাৰাই হৈছিল। এতিয়া ভাঙা চিঙা এইবিলাক ভাল কৰোঁ মই, এতিয়া এই ঔষধৰ গাছ জুই লৈছোঁ, ঠিক তেনেকুৱা হতে এই ঔষধৰ গাছে জৰালো গৈ য'তে নাভাঙো, এটাই ভাঙো এইডাল ভাঙো, মইতো চব সেইগিলাই ভাল কৰি আছোঁ, ঔষধেদিও ভাল হৈ যায়। এইডালৰ লগত চিঙি যোৱা এইবিলাক ইয়াত বুঢ়া ডাক্তৰৰ ওচৰত লৈ যা বুলি কয়, ডাক্তৰৰ ওচৰত চাইছোঁ খুৰা তাত বহুত দিনৰ পৰা শুনিও আছোঁ, আৰু গমো পাওঁ মানুহবিলাকো আহে। আৰু এই বাইদেউহঁতো আহি আছে, ইফালে আছে। আৰু খুৰাই বঢ়িয়াকৈ চাই দিলা, অলপমান ভাল পোৱা নিচিনা পাইছোঁ বাৰু। আৰু ওচৰতে বোলে বহুত খেতি কৰিছে খুৰাই নিজে, সেইকাৰণে তাতে দেখাব লাগি মোক লৈ আহিল, দুটামান পাৰিলে লৈও যাওঁ। আৰু ধুনীয়াকৈ খুৰাৰ খেতি পথাৰলৈকে আহি পালোঁ। আৰু কি যি খেতি কৰা নাই খুৰাই, বিভিন্ন ধৰণৰ খেতি কৰিছে। আৰু একফালৰ পৰাই আপোনালোকক দেখাই যাই থাকিম, আৰু ক'ত কি ৰুইছে আৰু কিমান বস্তু আছে সাৰ সুৰ নিদিয়া, চব দেখাম আপোনালোকক, চাই থাকক। আৰু আহি কিন্তু সঁচাকৈ বহুত ভাল লাগছে, আপোনালোকৰো ভাল লাগিব দেখা পালে বস্তুবিলাক, মই নিজে আহি ভাল লাগছে। আৰু খুৰাই ধুনীয়াকৈ ঘৰত চাৰি দিলা, হাতখন অলপমান ভাল পাইছোঁ বাৰু, ঝিনঝিনিটো নোহোৱা হৈছে এতিয়া বৰ্তমান। আৰু ইয়াৰ কি ধুনীয়াকৈ খেতি কৰি থৈ দিছে, ইয়াতে তিয়ঁহ আছে, কাজি নেমু আছে, কল আছে, ভেন্দি আছে। কিমান বছৰৰ পৰা খুৰা খেতি কৰিছে আহিলে? 9 বছৰ হ'ল আৰু। 9 বছৰ নে? ধান খেতি লগতে
ধান খেতি কৰোঁ এনেই এই ধান খেতি কৰা মানে ওপৰৰ ৰবি শস্যটো বেছি কৰোঁ আমাৰ তাৰমানে ৰবি শস্যটো এই শাক পাচলি খেতি বেছি আমাৰ তাৰমানে যিকোনো হেৰিতে চব বস্তুৱে আছে তাৰমানে এইবিলাক নেচেৰা আছে ভাতকেৰেলা আছে জলকীয়া ভেন্দি অমিতা আছে আৰু ইয়াতে আহিলোঁ তিতা কেৰেলা চাব লাগি ইয়াত তিতা কেৰেলা কিন্তু পাতৰ তলতহে থাকে তিতা কেৰেলাবিলাক এইয়া তিতা কেৰেলা সেইবিলাক লাগি আছে একদম ঘৰুৱা তিতা কেৰেলা ডায়েবেটিছ তাৰ লগতে পিলু আৰু বহুতবিলাক বেমাৰৰ পৰা তিতা কেৰেলাটোৰ পৰা হাত সাৰিব পাৰি খালে এইবিলাক হ'বই তিতা কেৰেলা বেছিকৈ নেদবি তিতা কেৰেলা যদি বেছিকৈ দিয়া ঘৰত নিলি তিতা কেৰেলাৰে ভাজা হ'ব তিতা কেৰেলাৰে আঞ্জা হ'ব ভাজিটো দে ভাততো দিয়া হ'ব তিতা কেৰেলা এটা সাজৰ কাৰণে দি আৰু ইয়াত দীঘল দীঘল হৈ আছে লেচেৰা আৰু ভাতকেৰেলা লৈছোঁ ইফালে আছে নেচেৰা চববিলাক তাৰমানে একদম সাৰ নিদিয়া একদম ফ্ৰেছ বস্তু আছে আৰু কিবা কিবি লৈ যাওঁ আইছোঁ যিহেতু নেমু টেঙা লৈছে নেকি আৰু এডাল হ'ল চিকাৰ গাছ চিকাটো হ'ল কিবা টিট্টিৰিয়া দি আছে দেখোন হেৰি হৈ গৈছে তাৰমানে টিট্টিৰিয়া দি আছে ইয়াত কিবা বেলুন এটা দিলি যি বেলুনটোত হাৱাটো সোমোৱাই পিছৰখিনি নোসোমোৱাই সেনেকুৱা হৈছে ওচৰতে আছে আকৌ এয়া চেনী কল মালভোগ কল থাকিলে নিবেহে পাৰিলোঁ হয় বেমাৰী বুলি কৈ ফালে কোনডাল বেছিকৈ লাগি আছে কাজি টেঙা কাজি নেমু এইবিলাক আৰু ইয়াতে আহি পেলাই বেজাই ভাল লাগছে পৰিৱেশটো খুব ধুনীয়া গৰমৰ দিনত থাকি ভাল লাগব ওচৰতে এইটো ঘৰ আছে আকৌ নদী আছে আগত দিগি ইয়াতে ভাত বনাবও পাৰি আৰু ইয়াৰ খুৰা এতিয়া ভিন্দি ছিঙি আছে আমাক লাগি ওচৰতে আছে আকৌ আহু কচু নে ক'লা কচু কিন্তু চীনা জোকত ধৰি যাৱাই এটা নাই ইয়াত লাগি কিংকেজি গেছি খুৰায়ো আৰু ইয়াতে বঢ়িয়া বঢ়িয়া কাজি টেঙা আছে একদম গৰমত খাব ভাল হৈছে এইকেইদিন বৰষুণ দি উঠিটো জেগা লাগি আছে আৰু ইমান ধুনীয়াকৈ খেতি কৰি দিছে ইনকে যদি চব মানুহে খেতি কৰে তেতিয়াহ'লে বজাৰত বস্তু জুই চাই দামে নহ'ল হয় এতিয়া লোকেল বস্তু ঘৰৰে আছে ইচ্ছা লাগিলে ইয়াৰ পৰা ছিঙি লৈ যায় আমি এতিয়া আটা কাজি টেঙা কিনিব লাগিলে চকত লাগি যাব লাগিব আৰু ইফালে আছে নদী পাৰতে আহু কচু আৰু এতিয়া নিজে খেতি কৰিছে কাৰণে ইচ্ছামত ছিঙিব পাইছি ইচ্ছামত কাটবা পাইছি এটা পুৰা কল কিনিব গেলিয়ে কিমান দামেই বজাৰত বাপা হাৰে খুৰাই গোটেইখিনিকে পাৰে নেকি পাল্লা শেষে দিলা গৈ আছে বহুত লাগি ফালে বাৰু পুৰা কল পালি এইটো বস্তু খাব লাগে নহ'লে বহুত ভাল এইটো সকলো বেমাৰৰ কাৰণে খাতে বৰ ধুনীয়া ভাল বস্তু এইটো ভাল বস্তু এইটো কোনো হেৰি নাই আৰু এয়া একদম সুন্দৰ তিয়হ আৰু কিবা কিবি ঘৰুৱা বস্তু এয়া ল'লোঁ এইবিলাক কিবা কিবি বস্তু মনা ভৰ্তি কৰি ল'লোঁ আৰু ইফালে পুৰা কল পাৰি আছে খুৰাই ল আৰু ইনকে খেতি কৰি কোনে কোনে ভাল পাবা আৰু ইনকে নিজে খেতি কৰি বনেই পাৰি নি খোৱা মজাটোৱে বেলেগ আৰু কাচকল খুৰাই নিজে পাচি আৰু লৈ ল'লোঁ এয়া আৰু বজাৰত যদি এয়া গেটৰ চকতে হওক বা বেলেগ চকতে হওক বা বজাৰত কিনিব যায় তেতিয়াহ'লে এটা কলত 5 টকা কাচকলত কিন্তু বেলেগত কি দাম নাজানো আমাৰ ইয়াৰ চকত 5 টকা মাত্ৰ আৰু ইয়াৰ বজাৰ এই মোনাটো দেখাই দিয়ক কি কি লৈ ল'লোঁ পাৰি ফালে পুৰাটাকৈ হাতখনো ধৰিব আহিলোঁ আৰু বস্তু এয়া দিলা খুৰাই নিজে পাৰি ফালে আৰু ধুনীয়াকৈ বস্তুবিলাক ঘৰৰে ছিঙি ফালে মোনাত এয়া লৈ আহিলোঁ হাতখনো চালিলোঁ আৰু ভাল লাগিল অলপমান ভাল পোৱা হান হৈছে হাতখন আৰু এইবিলাক তাৰমানে হেৰি হস্পিটেলৰো ঔষধ খাব লাগে কিন্তু অলপমান অসমীয়া ঘৰুৱাও লগাব লাগে এতিয়া আগৰে এইবিলাক মানুহটো এইবিলাক বস্তুবিলাক বেমাৰবিলাক ভাল কৰিব পাৰে তাৰমানে আগৰে মানুহবিলাকে বোলে ডাক্তৰৰ ওচৰত যোৱাই নাছিল হয়নে এতিয়া আমিয়ে এতিয়া ঘৰতে জন্ম পালোঁ নেকি ক'ব নোৱাৰোঁ হস্পিটেলত যোৱা নাইতো আমি এতিয়া আজিকালিহে গোটেই একেবাৰে এই কিমান কি জি এম চি যাবাই লাগিব দেউচাবি আকৌ পৰবি আৰু ইয়াত খুব ধুনীয়া পৰিৱেশৰ মাজত আৰু আপোনালোকৰ মাজত এনেধৰণে আজিৰ পৰা ষ্টাৰ্ট কৰিম ভিডিঅ' দিবৰ কাৰণে আৰু আপোনালোকৰ ইমানখিনি মৰম আশীৰ্বাদ বা আপোনালোকে সহায় সহযোগিতা কৰিছাৰ কাৰণে মই আজি অলপ সুস্থ হ'ব পাৰিছোঁ যিটো নেকি
দুষ্টই আক্ৰমণ কৰিছিল মই বাচি থকা হেৰি নাছিল কিন্তু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে মই বাচি আছোঁ বা সুস্থ হৈছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ সকলো ভালে থাক সুস্থ থাক আপোনালোকৰ মাজত ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আকৌ আহিম ধন্যবাদ আৰু এয়া ঘৰলৈকে যাব ওলালোঁ আৰু এইটোৱে হ'ল খুৰাহঁতৰ ঘৰ অলপমান ভিতৰত বাৰু আৰু ইফালেদি ধুনীয়াকৈ ঠিয়াজৰ লগত মই আহি গ'লোঁ আৰু ৰাস্তাটো বৰষুণৰ কাৰণে অলপমান বেয়া হৈছে আৰু যিসকলে ইমানখিনি সময় দি ভিডিঅ'টো চাই আছা সেইসকলক বহুত বহুত আন্তৰিক ধন্যবাদ সকলো ভালে থাক সুস্থ থাক আকৌ পৰৱৰ্তী সময়ত লগ